Hello everyone, Job Education Channel আপোনালোকক স্বাগতম জনাইছো আৰু এই ভিডিঅ'টোত আমি উপস্থাপন কৰিম যে এপেক্স বেংকৰ যেটো আপোনালোকৰ ভাইভা ডেট হয় কেতিয়া প্ৰকাশ কৰিব লগতে যেটো এপেক্স বেংকৰ এটা এসিস্টেন্ট মেনেজাৰ পোষ্টৰ কাৰণে 10 তাৰিখ নে 12 তাৰিখলৈকে এক্সাম হৈছিল অৰ্থাৎ ভাইভা হৈছিল য'ত কোনো ধৰণৰ এক্সাম নাছিল ভাইভাৰ পৰিপ্ৰেক্ষিততে সকলোবিলাক সিলেকশন কৰা হৈছিল সো ইয়াৰ যেটো ডেট আছিলে 10 তাৰিখ যদি মই পাহৰা নাই 10 তাৰিখলৈকে বা 12 তাৰিখৰ ভিতৰত এনে ধৰণে আছিলে ইনফৰমেশনটো অলপ মই পাহৰি গৈছো 10 তাৰিখ 12 তাৰিখৰ ভিতৰতে সকলোখিনি ভাইভা টেষ্ট কমপ্লিট হৈছিল এসিস্টেন্ট মেনেজাৰ আৰু এই ডেটটোৰ ওপৰত ভিত্তি কৰি আমি এপেক্স বেংকৰ ভাইভা ডেটটোৰ কথা ইয়াতে উপস্থাপন কৰিম লগতে গুৱাহাটী হাইকোৰ্টৰ যি সকলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট অৰ্থাৎ জেডব্লিউ পোষ্টৰ কাৰণে স্কিল টেষ্টৰ কাৰণে আমাৰ পৰা প্ৰেক্টিস পেপাৰ লৈ যি সকলে প্ৰস্তুতি চলাই আছে তেওঁলোককো মই এই কথাটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব আৰু আমাৰ যদি আপোনালোকে এপেক্স বেংকৰ কাৰণে ভাইভাৰ কাৰণে পাৰ্সোনাল ইন্টাৰভিউ ল'ব বিচাৰে আমাৰ লগত বিভিন্নজন ক্যান্ডিডেটে জয়েন হৈ আছে য'ত আমি 399 তে পাৰ্সোনাল ইন্টাৰভিউ কাৰণে প্ৰস্তুতি কৰাই আছো বৰ্তমান সময়ত আমাৰ লগত 25 জন মান ক্যান্ডিডেটে যেহেতু পাৰ্সোনাল ইন্টাৰভিউ লগতে বেংকৰ ৰিলেটেড যিমানখিনি টাৰ্মিনলজি লগতে যিমানখিনি ইনফৰমেশন কেনেকৈ তেওঁলোকে ডেস্কত ল'ব সকলোখিনি কথা আমি পেইড কোৰ্সত জনাই আছো আৰু লগতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ আমি 120 रुपीसত স্কিল টেষ্টৰ প্ৰেক্টিস পেপাৰ সেল কৰি আছো য'ত 120 জনতকৈ অধিক মেম্বাৰে আমাৰ পৰা প্ৰেক্টিস পেপাৰ বাই কৰিছে যদি আপুনিও আগ্ৰহী হয় তেতিয়া আহিব পাৰে বিষয়টো হৈছে যে আমাৰ ভাইভা ডেট বা স্কিল টেষ্টৰ বিষয়টোৰ ওপৰত গতিকে এইখিনি মই জনাই দিও আৰু এই বিষয়টো জনাবলৈ হলে আপোনালোকে মই ফাৰ্স্ট কথাটো কওঁ যে এপেক্স বেংকৰ কাৰণে গতিকে এপেক্স বেংকৰ ভাইভাৰ ডেটটো কেতিয়া হ'ব বা গুৱাহাটী হাইকোৰ্টৰ যেটো স্কিল টেষ্টৰ ডেট হয় এটো কেতিয়া হ'ব গতিকে প্ৰথমটো আমি এপেক্স বেংকক যদি চাওঁ যে আপোনালোকে যদি মন কৰে যে 30 তাৰিখলৈকে অৰ্থাৎ আগষ্টৰ 30 তাৰিখে সানডে আছে আৰু সেপ্টেম্বৰ 6 তাৰিখে সানডে আছে এই দুটা ডেটৰ ভিতৰতে আপোনালোকৰ ভাইভা ডেটটোৰ কাৰণে হয়তো ইনফৰমেশন দিব পাৰে যেহেতু বানপানী হোৱাৰ বাবে এইখিনি সকলোখিনি অলপ পিছুৱাইছিল যদিও বানপানী হৈছে তথাপিও ইয়াতে লোকেশন নিৰ্দেশন কৰি আপোনালোকে যিখিনি এসিস্টেন্ট মেনেজাৰ পোষ্ট আছিল তাতে 10 তাৰিখ বা 12 তাৰিখলৈকে ভাইভাখিনি কিন্তু প্ৰস্তুতি চলাই দিছিল এতিয়া যিখিনি এসিস্টেন্টৰ পদ হয় এইখিনি আপোনালোকৰ 30 আগষ্ট যেটো মই এক্সপেক্ট হিচাপে কৈছো আপোনালোকৰ 30 আগষ্ট বা 6 সেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব পাৰে আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ আৰু এটা ইনফৰমেশন আমি হুদিছিলো যি সকলে এসিস্টেন্ট পদত বৰ্তমান সময়ত চাকৰি কৰি আছে তেওঁলোকৰ পৰা এটা ইনফৰমেশন লৈছিলো যে ইয়াৰ পৰিপ্ৰেক্ষিতত যেটো গুৱাহাটী হাইকোৰ্টৰ যেটো ভাইভা ডেট হয় বা স্কিল টেষ্ট হয় ভাইভা নহয় স্কিল টেষ্টৰ কাৰণে কেতিয়া হ'ব আৰু তেতিয়া যিজনে কৰ্মগত কৰি আছে তেওঁ মোক কৈছিলে যে সিচুৱেশনটো বিশেষকৈ সকলোখিনি আগতীয়াকৈ হোৱাতে চান্স আছিল যেহেতু আপোনালোকে জানে যে এমটিএছৰ যিখিনি পদ আছিলে এমটিএছৰ পদৰ ৰিজাল্ট প্ৰকাশ কৰি দিছিলে গুৱাহাটী হাইকোৰ্টে আৰু যিমানখিনি পেন্ডিং ৰিক্ৰুটমেন্ট আছিলে সকলোবিলাক পাতি তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা কৰিছিল কিন্তু সিচুৱেশনটো এনেকুৱা এটা ফেস হ'ব লগা হ'ল যে বানপানী অহাৰ বাবে বিভিন্ন লোকেশন শিৱসাগৰ ডিস্ট্ৰিক্টৰ যোৰহাটৰ ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটে ম্যাক্সিমাম আছিলে সো সেই কাৰণে এক্সাম ডেটটো পোষ্টপোন কৰা হৈছিল আৰু এটো অনিৰ্দিষ্ট কাললৈকে আছিলে আৰু তেওঁ মোক জনায় যে এই যেটো আপোনালোকৰ স্কিল টেষ্ট হয় এটো আপোনালোকৰ 30 তাৰিখ বা যেটো আগষ্টৰ 30 তাৰিখ বা 6 সেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব পাৰে আৰু যি সকলে 32 WPM বা 35 WPM ৰ ভিতৰত বা যি সকলে টাইমিংত একুৰেসি ৰাখি ভালকৈ যি সকলে প্ৰেক্টিকেল পেপাৰ আমাৰ পৰা লৈ দি আছে তেওঁলোককো মই জনাও যে আপোনালোকে যদি অলপ ৰখি দিছিল এতিয়া পৰা প্ৰস্তুতিটো আৰু অলপ ভালকৈ চলাওক এটো এটা এক্সপেক্ট হিচাপে আমি সকলোখিনি কলো কিন্তু এখিনি probability সকলোখিনি সম্ভৱ হ'ব পাৰে গতিকে আমি যিমান পাৰো আপোনালোকক উৎসাহ দিলো যাতে আপোনালোকে ইয়াৰ বিষয়টোৰ ওপৰত আগ্ৰহী হৈ যাতে প্ৰস্তুতিটো ভালকে কৰিব পাৰে সো ইমানখিনি আছিল ইনফৰমেশন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই বিশেষকৈ বহুতখিনি আপোনালোকৰ এনে ধৰণে ধৰিলম বিভিন্ন ধৰণৰ টেমপ্লেটস লগোৱা নাই বাট ইয়াতে এড কৰা নাই কিন্তু মই বিষয়টো কথাখিনিৰ ওপৰতে আপোনালোকক জনাবলৈ চেষ্টা কৰিলো যদি ভাল পাইলে নিশ্চয়ৰূপে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কিবা যদি সুধিব লগা আছে কমেন্ট সেকশনত নিশ্চয়ৰূপে জনাব আৰু ডিএছএছৰ এক্সামটোৰ ওপৰত যদি আপোনালোক ভিডিও লাগে নিশ্চয়ৰূপে কমেন্ট সেকশনত আপোনালোকে জনাব পাৰিব আৰু 6003152780 এই নম্বৰটোত আপুনি এপেক্স বেংকৰ ভাইভা যদি ল'ব বিচাৰে মেছেজ কৰিব পাৰে হোৱাটছএপত যদি জেডব্লিউ স্কিল টেষ্টৰ পেপাৰ প্ৰেক্টিকেল পেপাৰ লাগে বা যেটো ৰিসেন্টলি এক্সাম হৈ গৈছে এই এক্সাম বিলাকৰ কম্পিউটাৰ টেষ্টৰ প্ৰেক্টিকেল পেপাৰ 2026ত কেনেকুৱা হৈ গৈছে এইখিনি যদি আপুনি থিমটো ল'ব বিচাৰে আমাক কন্টাক্ট কৰিব পাৰে তো ইমানখিনি আছিল ইনফৰমেশন আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছো